বৰ্তমান সময়ত আমি দেখিছো ভাওনা প্ৰতিযোগিতাবিলাকো বহুখিনি বৃদ্ধি পাইছে আগতে কম আছিলে বা ধৰি লওক কোনো কৰবাত জিলা ভিত্তিত বা সদৌ অসম ভিত্তিতহে হয় কিন্তু এতিয়া আমি দেখিবলৈ পাইছো যে অঞ্চল ভিত্তিতো হ'বলৈ লৈছে এই যি প্ৰতিযোগিতাসমূহ হ'বলৈ লৈছে এই প্ৰতিযোগিতাসমূহে কি ভাবে আমাৰ যি সামাজিকভাৱেই হওক বা সাংস্কৃতিক ক্ষেত্ৰতে হওক কিবা প্ৰভাৱ পেলাইছে বুলি আপুনি ভাবেনে প্ৰভাৱ পেলাইছে বুলি আমি ধৰক এটা দিশত ক'বও লাগিব এটা দিশত নক'বও লাগিব ক'ব লাগিব এইটোৱেই যে ভাওনাৰ যিমানেই অসমত প্ৰতিযোগিতাৰ সৃষ্টি নহওক ভাগৱত যিমানেই ঘৰে ঘৰে গাঁৱে ঘৰে নাপাতক আমি আগতে শুনিছিলো ভাগৱত কোনোবা এখন নামঘৰত আপোনাৰ 10 বছৰ 3 বছৰ উন্মত হোৱা কিন্তু আজিকালি পদূলিয়ে পাতিছে আপুনি মোবাইল ফোনটো খুলিবই নোৱাৰে সৰুৰ পৰা ডাঙৰলৈকে আপোনাৰ ভাগৱত ব্যাখ্যাকাৰকো আপোনাৰ ইউটিউব চেনেলত নধৰা হৈছে আমি ভাবো যে ভাগৱত আৰু ভাওনা এই কথাটো যিমানেই বাহুল্যতা হৈছে সিমানেই কিন্তু সমাজৰ কোনো ধৰণৰ ধৰক ধৰ্মীয় দিশত উন্নতি